নমস্কাৰ বন্ধুসকল, খান ৰিক্সালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰিক্সাৰ ব্ৰেকছটো কেনেকৈ ছেটিংছ কৰিব লাগে সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চেনেলটো যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় জানে যে ই ৰিক্সাত যদি ব্ৰেক নহয় তেতিয়াহ'লে কিমান সমস্যাৰ সন্মুখীন হ'ব লাগে। কিন্তু এই ভিডিঅ'টো যদি আপোনালোকৰ ই ৰিক্সা আছে তেতিয়াহ'লে বহুত দৰকাৰী হয়। গতিকে আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিব। আপোনাৰ হয়তো বহুত কামত আহিব পাৰে। ই ৰিক্সাৰ ব্ৰেকছটো যেতিয়া আমি ছেটিংছ কৰিম তাৰ আগতে কিছুমান কৰণীয় কাম আছে, সেই কামবিলাক চাই ল'ব লাগিব আমাক। নহ'লে ব্ৰেকটো যদি আমি নতুন এনেই লগাই দিওঁ কিন্তু ব্ৰেক নহ'ব। তাৰ কাৰণে আপোনালোকে দেখিব পাৰিছে কেমটো আগ ছাইড ফালে বেছি গৈ আছে। এতিয়া আমি কি কৰিব লাগিব, কেমটো পিছফাল ছাইড কৰি দিব লাগিব। আৰু আগফালে যোনটো ৰডৰ পেজ আছে সেই পেজডাল কিন্তু পূৰা টানি থৈ দিয়া আছে। কাৰণ তাৰ কাৰণে আমি কি কৰিব লাগিব, পেজডালৰ যোনটো পেজ আছে পেজডাল আমি লুজ দিব লাগিব। লুজ দিলে আমাৰ কেমডাল এইফালে পিছফালে আহিব। এনেকৈ পিছফালে যোনটো কেমৰ নাট আছে এই নাটডাল আমি খুলি দিছোঁ। খুলি দি কেনে কেমডাল আমি পিছফাল কৰি দি কেনে এডজাষ্ট কৰিব লাগিব। আৰু আগফালৰ যোনটো কেম আছে সেই কেমডাল কি কৰিব চিধা ৰাখিব লাগিব। কাৰণ যেতিয়া ব্ৰেকটো মাৰিব যে কেমডাল অকণমান ওপৰলৈ উঠিব, কেমৰ লগত ব্ৰেকটো ওপৰলৈ উঠিব। তাৰ কাৰণে ব্ৰেক হয়। আপোনালোকে দেখিব পাৰিছে যে আমি যেনেকৈ ছেটিং কৰিলোঁ, কেমডাল অকণমান ওপৰলৈ উঠাই দিছোঁ। আমি এইটো কাৰণে উঠাই দিছোঁ যে ব্ৰেক যোনটো ড্ৰাম আছে সেই ড্ৰামডাল অলপ খহনি হৈছে, তাৰ কাৰণে অলপ ওখ কৰি দিছোঁ। এনেকৈ আপোনালোকে গ্ৰীজ ব্যৱহাৰ কৰিব। আৰু যোনটো অইল আছে অইলবিলাক এনেকৈ ব্যৱহাৰ কৰিব। অইলবিলাক ব্যৱহাৰ কৰিব লাগে। পিছল হ'লে কি হয়, ব্ৰেকডাল অলপ নৰম হৈ থাকে। আৰু এনেকৈ আমি ব্ৰেকছটো লগোৱা হৈ গ'ল। বহুত চিম্পুলতে লগাই দেখুৱাইছোঁ আপোনালোকক। আৰু এটা কথা মন কৰিব, যেতিয়া নতুন ব্ৰেকছটো লগাব আৰু চকাটো এনেকৈ ঘূৰি চাব লাগিব যাতে অলপ জাম হৈছে নেকি। যদি জাম হয় তেতিয়াহ'লে ড্ৰাম হিট হ'ব, চাৰ্জটো অলপ বেছিকৈ যাব। আৰু যদি জাম হৈছে এইটো ফ্ৰী কৰিব হ'লে এনেকৈ অলপ হাতেৰে ঘূৰাই দিব। ঘূৰাই দিয়াৰ পিছত কি কৰিব, ক'ত ব্ৰেকছটোত লাগি গৈছে চিৰিজ পেপাৰ অলপ হালকা মাৰি দিব। কাৰণ ড্ৰামৰ কম বেছি হ'লে কি হয়, জাম হয়। চিৰিজ পেপাৰ যদি হালকা মাৰি দিয়া যায়, য'ত লাগিছে ব্ৰেকছটোত যদি চিৰিজ পেপাৰ মাৰি দিয়া যায় তেতিয়া ফ্ৰী হৈ যাব, চিন্তা কৰিবৰ কাৰণে। আৰু এতিয়া আমাৰ লেফ্ট ছাইডত হৈ গ'ল আৰু এতিয়া ৰাইট ছাইডত লগাই দেখুৱাইছোঁ। কাৰণ দুই ছাইডতে ব্ৰেকছটো যদি আমি লগাওঁ তেতিয়া আমাৰ ব্ৰেকটো পাৰফেক্ট হৈ যাব। আৰু আপোনালোকে দেখিব পাৰিছে ইয়াৰ যোনটো ৰড আছে সেই ৰডডালৰ পেজ একদম পোনে থৈ দিছোঁ। আৰু ইয়াৰ কেমটো যোনটো আছে সেই কেমটো এডজাষ্ট কৰিব লাগিব। এতিয়া আপোনালোকে দেখিব পাৰিছে এতিয়া কেমটো এডজাষ্ট কৰি দিছোঁ। এনেকৈ থ'ব লাগিব। আৰু ৰডডালো এনেকৈ থ'ব লাগিব। যদি আমি এনেকৈ নথওঁ তেতিয়াহ'লে ব্ৰেকটো আমাৰ ভাল নহ'ব। আৰু এনেকৈ আমি গ্ৰীজ ব্যৱহাৰ কৰি দিছোঁ। গ্ৰীজ ব্যৱহাৰ কৰাৰ পিছত এতিয়া নতুন ব্ৰেকছটো আমি লগাই দিছোঁ। লগাই দিয়াৰ পিছত এতিয়া আপোনালোকক ব্ৰেক কেনেকুৱা হয় এইটো আপোনালোকক আমি দেখুৱাম। কিন্তু এটা কথা মন কৰিব, অলপ ব্ৰেক শ্বু যোনটো আছে অলপ ভাল কণ্ডিশ্যনৰ লগাব। এইটো আপোনালোকৰ নিজৰ ওপৰত কথাটো আহিব। কাৰণ আপোনালোকে মোৰ চেনেলৰ বহুত মৰম দিয়াৰ কাৰণে আপোনালোকক মই চেনেলৰ মাধ্যমেদি বহুত ধন্যবাদ জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভালে থাকিব, সকলোৱে থাকিব। আৰু মোক মৰম দিয়াৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হ'ল আমাৰ ব্ৰেক শ্বুটো লগোৱা হৈ গ'ল আৰু ব্ৰেক মাৰি দিছোঁ, এনেকৈ চেক কৰিছোঁ। এনেকৈ চেক কৰি ল'ব লাগিব যে ব্ৰেকটো হৈছে নে নহয়। এতিয়া আমি ব্ৰেক মাৰি দেখুৱাইছোঁ, ব্ৰেকটো মোটামুটি ভালে হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল।